আজি সমগ্ৰ বিশ্বই ঈদ পালন কৰিছে। ৰমজানৰ মাহটোত অতি কষ্টৰে ৰোজা ৰখাৰ পিছত আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ইছলাম ধৰ্মী লোকসকলে আনন্দ উৎসাহেৰে ঈদ উদযাপন কৰিছে। মই সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদৰ বহুত শুভকামনা যাচিছোঁ। যোৱাকালি আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ দিন আছে। এই দিনটোক ভাৰতবৰ্ষৰ মানুহে বা ভাৰতবৰ্ষৰ জনতাই হিন্দু নৱবৰ্ষ হিচাপে পালন কৰে। প্ৰতি বছৰৰে চৈত্ৰ শুক্ৰ প্ৰতিপদৰ দিনটোত আমাৰ হিন্দু সমাজে বিক্ৰম সম্ভাত বা হিন্দু নৱবৰ্ষ ৰূপে পালন কৰে। তাৰ কাৰণ হ'ল খ্ৰীষ্টপূৰ্ব 57 শতিকাত এই তিথিটোতে সম্ৰাট বিক্ৰমাদিত্যই সিংহাসনত আৰোহণ কৰিছিল। অসমবাসী আৰু ভাৰতৰ সনাতনী ৰাইজলৈও মই বহুত শুভকামনা যাচিছোঁ। আজি সমগ্ৰ বিশ্বই ঈদ পালন কৰিছে। ৰমজানৰ মাহটোত অতি কষ্টৰে ৰোজা ৰখাৰ পিছত আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ইছলাম ধৰ্মী লোকসকলে আনন্দ উৎসাহেৰে ঈদ উদযাপন কৰিছে। মই সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদৰ বহুত শুভকামনা যাচিছোঁ। যোৱাকালি আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ দিন আছে। এই দিনটোক ভাৰতবৰ্ষৰ মানুহে বা ভাৰতবৰ্ষৰ জনতাই হিন্দু নৱবৰ্ষ হিচাপে পালন কৰে। প্ৰতি বছৰৰে চৈত্ৰ শুক্ৰ প্ৰতিপদৰ দিনটোত আমাৰ হিন্দু সমাজে বিক্ৰম সম্ভাত বা হিন্দু নৱবৰ্ষ ৰূপে পালন কৰে। তাৰ কাৰণ হ'ল খ্ৰীষ্টপূৰ্ব 57 শতিকাত এই তিথিটোতে সম্ৰাট বিক্ৰমাদিত্যই সিংহাসনত আৰোহণ কৰিছিল। অসমবাসী আৰু ভাৰতৰ সনাতনী ৰাইজলৈও মই বহুত শুভকামনা যাচিছোঁ। আজি সমগ্ৰ বিশ্বই ঈদ পালন কৰিছে। ৰমজানৰ মাহটোত অতি কষ্টৰে ৰোজা ৰখাৰ পিছত আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ইছলাম ধৰ্মী লোকসকলে আনন্দ উৎসাহেৰে ঈদ উদযাপন কৰিছে। মই সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদৰ বহুত শুভকামনা যাচিছোঁ। যোৱাকালি আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ দিন আছে। এই দিনটোক ভাৰতবৰ্ষৰ মানুহে বা ভাৰতবৰ্ষৰ জনতাই হিন্দু নৱবৰ্ষ হিচাপে পালন কৰে। প্ৰতি বছৰৰে চৈত্ৰ শুক্ৰ প্ৰতিপদৰ দিনটোত আমাৰ হিন্দু সমাজে বিক্ৰম সম্ভাত বা হিন্দু নৱবৰ্ষ ৰূপে পালন কৰে। তাৰ কাৰণ হ'ল খ্ৰীষ্টপূৰ্ব 57 শতিকাত এই তিথিটোতে সম্ৰাট বিক্ৰমাদিত্যই সিংহাসনত আৰোহণ কৰিছিল। অসমবাসী আৰু ভাৰতৰ সনাতনী ৰাইজলৈও মই বহুত শুভকামনা যাচিছোঁ।